নগাঁও বৰঘাট বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন টেংকাৰ আৰু ট্ৰাকৰ মাজত সংঘটিত হৈছে এক ভয়ানক সংঘৰ্ষ আৰু থিতাতেই নিহত হৈছে এজন ব্যক্তি। এক বিশেষ খবৰ, আজি দিনৰ ভাগতেই নগাঁও বৰঘাট বাইপাছত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু মুখামুখি সংঘৰ্ষ ঘটিছে এখন টেংকাৰ আৰু ট্ৰাকৰ মাজত আৰু থিতাতেই নিহত হৈছে টেংকাৰ চালকজন। অৱশ্যে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই টেংকাৰ চালকজনৰ পৰিচয় আৰু ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছে ট্ৰাকখনৰ চালকজনে। উল্লেখযোগ্য যে সংঘৰ্ষত লিপ্ত হোৱা টেংকাৰখনৰ পঞ্জীয়ন নম্বৰ হ'ল AS01FC3395, আনহাতে ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ হ'ল AS01BC8236। এক বিশেষ খবৰ, আজিৰ দিনৰ ভাগত নগাঁও বৰঘাট বাইপাছত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটো আচলতে মই আহি আছিলোঁ গুৱাহাটীৰ ফালৰ পৰা, আৰু আহি আপোনাৰ নগাঁও বাইপাছ চকৰ পৰা যিটো গুৱাহাটী যোৰহাট ৰোড আছিলে সেই ৰোডত জাষ্ট আপ এটা আছে। আপটোৰ আগত এই দুখন গাড়ী দেখিছোঁ ইয়াত। জাষ্ট 5 ছেকেণ্ডৰ ব্যৱধানত এক্সিডেণ্ট হৈছে। মই আপটোৰ তলত আছিলোঁ, শব্দ এটা শুনিছোঁ, বিকট ধমকৈ শব্দ এটা শুনিছোঁ। আহি পেলাই পাইছোঁ বহুত মানুহ গোট খাইছে ইয়াত। তাৰপিছত লগালগ ময়ো গাড়ী ৰাখি দৌৰি আহিলোঁ। আহি পাই দেখোঁ যে ড্ৰাইভাৰজন ইতিমধ্যে মানে ষ্টেৰিঙে গোটেই হেঁচা মাৰি ধৰি বহুত সময়, প্ৰায় 1 ঘণ্টামান সময় জীয়াই আছিলে। আমি বহুত চেষ্টা কৰিলোঁ, কিন্তু তেতিয়া তেখেত চেঞ্চলেছে নে চবেই কৈছে অলৰেডি ডেড হৈছে বুলি। মই তেনেকুৱা এটা অনুমান কৰিছোঁ। দুখন গাড়ী, এখন ট্ৰাক আৰু এখন অক্সিজেন ট্ৰাকে হ'ব, অক্সিজেন চিলিণ্ডাৰ। ট্ৰাকখনৰ মানুহ সকলো পলায়ন কৰিছে। নগাঁৱৰ পৰা নিতুল দাসৰ ৰিপৰ্ট, নিউজ টাইম 3।